নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে। এই ভিডিঅ'ত আপুনি মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ সম্পূৰ্ণ তথ্য লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। নতুন বছৰে সকলোৰে মনত এক নতুন আশা, নতুন উদ্যম কঢ়িয়াই আনে। নতুন বছৰ অৰ্থাৎ এই 2025 বৰ্ষ কেনেকুৱা হ'ব সেই কথা জানিবলৈ সকলোৰে মনত কৌতূহল আছে। এই আগন্তুক বছৰটোৱে আপোনাৰ পৰিয়ালৰ বাবে কি নতুন পৰিৱৰ্তন আনিব? আৰ্থিক, মানসিক, শাৰীৰিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ আদিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাব? এনে পৰিস্থিতিত এই 2025 বৰ্ষৰ ৰাশিফল জানিবলৈও আপোনাৰ মনত কৌতূহলী হ'ব পাৰে। এই সকলোবোৰ কথা মনত ৰাখি প্ৰতিটো ৰাশিৰ বাবে এই 2025 বৰ্ষৰ ৰাশিফলৰ সঠিকভাৱে অনুমান কৰা হৈছে। ইয়াৰ অনুযায়ী যিকোনো ঘটনা সংঘটিত হ'ব পাৰে, পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু পূৰ্বতে প্ৰস্তুতি চলাব পাৰে। আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিটো ৰাশিৰ বাবে ক্ৰমত সকলোবোৰৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰিছোঁ। এই 2025 বৰ্ষৰ সন্দৰ্ভত আপোনাৰ মনত থকা সন্দেহ অন্ত পেলোৱাৰ লক্ষ্যৰে এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া প্ৰতিটো ৰাশিৰ অনুযায়ী এই 2025 বৰ্ষৰ ৰাশিফল বিতংভাৱে আমি সকলোৱে জানো আহক। সৰ্বপ্ৰথম মেঘ ৰাশি। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সময় লাভ কৰিব আৰু সমস্যা সমাধান হ'ব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে, তেন্তে মাৰ্চ-এপ্ৰিল মাহত ক'ৰবাৰ পৰা ভাল সম্পৰ্ক আহিব পাৰে, কিন্তু মনোযোগৰ অভাৱৰ বাবেই ইও আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে, যাৰ বাবে আপুনি পিছত আক্ষেপ কৰিব লাগিব। ঘৰৰ পৰিৱেশ ধৰ্মীয় হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। সকলোৰে মাজত আপোনাৰ মতামত গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব। যদি আপুনি যৌথ পৰিয়ালত থাকে, তেন্তে ঘৰলৈ নতুন অতিথি আহিব পাৰে, যিয়ে সুখৰ পৰিৱেশ সৃষ্টি কৰিব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে এই বছৰ মাজভাগৰ 2 পৰা 3টা ভাল চাকৰি অফাৰ আহিব, যিটো আপোনাৰ বাবে খুবেই ভাল হ'ব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু তেতিয়াহে সিদ্ধান্ত লওক। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ অতি উপযোগী হ'ব আৰু তেওঁলোকৰ পৰাও আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে ক'লা। এতিয়া আপোনালোকক ইয়াৰ এক বিশেষ সাৱধানতাৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। বছৰৰ মাজভাগত মানসিক চাপ পাব পাৰে, যিটো দীৰ্ঘদিনীয়াকৈ থাকিব। কাৰোবাৰ লগত কথাবোৰ শ্বেয়াৰ কৰি বহু সমস্যা সমাধান কৰিব পাৰিব, কিন্তু যদি আপুনি কথাবোৰ মনত ৰাখে, তেন্তে কথাবোৰ আৰু বেছি জটিল হৈ পৰিব। গতিকে বিষয়টো আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত শ্বেয়াৰ কৰি তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰক। এতিয়া বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে। যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে, তেন্তে বছৰ আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু পিছত সকলো সমাধান হ'ব। কলেজৰ প্ৰজেক্টত সফলতা লাভ কৰিব আৰু শিক্ষকৰ প্ৰশংসাৰ যোগ্য হৈ পৰিব। সহপাঠীসকলেও আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিব। ঘৰত যদি সৰু ভাই বা ভনীয়েক আছে, তেন্তে তেওঁলোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে। চিকিৎসা ক্ষেত্ৰখনত অধিক খৰচ হ'ব পাৰে, যাৰ বাবে
উত্তেজনা হ'ব। কাৰোবাৰ পৰা ঋণ লোৱা বা বেংকৰ পৰা ঋণ লোৱাৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা বৰ ভাল নহ'ব। যদি আপুনি ব্যৱসায় কৰে তেন্তে কিছুমান নতুন চুক্তি হ'ব, কিন্তু সেইবোৰ বৰ বেছি লাভজনক বুলি প্ৰমাণিত নহ'ব। আপোনাৰ পুৰণি গ্ৰাহকসকলৰ মাজত অসন্তুষ্টি সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকেও আপোনাৰ হাতৰ পৰা যাব পাৰে। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে কঠিন প্ৰত্যাহ্বান দিব। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে বগা। এতিয়া আপোনালোকক এক সাৱধানতাৰ বাবে এক তথ্য আগবঢ়াইছোঁ। আচৰণত ভাৰসাম্য বজাই ৰাখক আৰু শান্ত মনেৰে কাম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব পাৰে, অন্যথা বেয়া হৈ পৰিব। বন্ধুৰ পৰা সমৰ্থন পাব, কিন্তু পিছত এনেকুৱা এজন বন্ধুৱে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সাৱধান হওক আৰু মাক দেউতাকৰ পৰা আপুনি পৰামৰ্শ লৈহে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া আহোঁ মিথুন ৰাশি ব্যক্তিসকলৰ বিষয়ে। বছৰ আৰম্ভণিতে ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে, যিটো ক্ৰমান্বয়ে প্ৰেমলৈ পৰিণত হ'ব পাৰে। আপুনি হয়তো অজানিতে তেওঁলোকৰ লগত কিছুমান গভীৰ কথা শ্বেয়াৰ কৰিব পাৰে, যিবোৰ আপুনি তেনে কৰা উচিত নহয়। আপোনাৰ সম্পৰ্কক লৈ পৰিয়ালত আলোচনা হ'ব যদিও আপোনাৰ হস্তক্ষেপৰ পিছত বন্ধ হৈ যাব। আপুনি এনেকুৱা এজনক বিচাৰিব যিয়ে আপোনাক আপোনাৰ কামত পথ প্ৰদৰ্শন কৰিব পাৰে। বছৰৰ শেষত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু বিনিময়ত আপুনি পদোন্নতি পাব পাৰে। ব্যৱসায়ত লাভ হ'ব আৰু নতুন শাখা খুলি ব্যৱসায়টোক নতুন মাত্ৰা দিয়াৰ কথা ভাবিব। জুন আৰু জুলাই মাহত ঘৰত ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব। আপোনাৰ ওপৰত তেওঁলোকৰ আস্থা অটুট থাকিব। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আকাশী নীলা ৰং। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়াইছোঁ। যিকোনো অচিনাকি ব্যক্তিৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ বহুতো আদালতৰ সমস্যা আহিব পাৰে বা চলিও থাকিব পাৰে। গতিকে আচৰণত ভাৰসাম্য ৰক্ষা কৰক আৰু পিছত অসুবিধা সৃষ্টি কৰিব পৰা কাম আপুনি নকৰিব। এতিয়া আহোঁ কৰ্কট ৰাশি ব্যক্তিসকলৰ বিষয়ে। এই বছৰ আপোনাৰ বাবে হ'ব অস্থিৰতা। বহু কথাত ভাল ফলাফল আৰু কিছুমান নেতিবাচক ফলাফল পাব। ব্যৱসায়ী ব্যক্তিসকলে প্ৰাৰম্ভিক সময়ছোৱাত লাভ কৰিব, কিন্তু পিছত খৰচ বৃদ্ধি পাব, কিন্তু উপাৰ্জন ইমান নহ'ব। চৰকাৰী খণ্ডত অগ্ৰগতি হ'ব আৰু নতুন চাকৰিও পাব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু তেওঁলোকে খৰচো কৰিব লাগিব। কোনো এটা পুৰণি বিষয়ক লৈও পৰিয়ালত অসন্মতিৰ লক্ষণ দেখিবলৈ পোৱা যাব। বিবাহিত হ'লে শহুৰেকৰ পৰা সম্পূৰ্ণ সমৰ্থন বা সহায় লাভ কৰিব আৰু কোনো আত্মীয়ৰ পৰা আৰ্থিক সুবিধাও পাব। অধ্যয়নৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, কিন্তু তাত সন্তুষ্টি হোৱা যেন নালাগিব। এই বছৰ আপুনি আপোনাৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব আৰু কিছুমান কামত বিনিয়োগ কৰাৰ কথাও ভাবিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব আৰু তেওঁলোকৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। আপোনাৰ এই বছৰত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ৰঙা ৰং। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়াইছোঁ। য'ত বেছি ৰিস্ক থাকে তেনে ঠাইত বিনিয়োগ কৰাটো এৰক। টকাৰ প্ৰতি সাৱধান হওক, কাৰণ এইবাৰ কোনোবা এটা ক্ষেত্ৰত ডাঙৰ লোকচান হ'ব পাৰে, যাৰ ফলত কিছু উত্তেজনা হ'ব। বেছি তথ্য কাৰো লগত
শ্বেয়াৰ নকৰিব, অন্যথা আপুনি ক্ষতিৰ সন্মুখীন হ'ব। এই বছৰটো আপোনাৰ বাবে খুবেই ভাল হ'ব। যোৱা বছৰ আপুনি যি ক্ষতিৰ সন্মুখীন হৈছিল, এই বছৰ তাৰ ক্ষতিপূৰণ হ'ব। আপুনিও আগবাঢ়ি যাব। বছৰৰ আৰম্ভণিতে কিছু বাধা নিশ্চয় আহিব, যদিও লাহে লাহে সকলো নোহোৱা হৈ যাব। পৰিয়ালৰ এজন সদস্য অসুস্থ হৈ পৰিব আৰু তেওঁলোকক লৈ সকলোৱে চিন্তিত হৈ পৰিব। আৰ্থিক অৱস্থা ভাল হ'ব যদিও ডাক্তৰ বা চিকিৎসাৰ ক্ষেত্ৰত খৰচ যথেষ্ট বাঢ়িব। আপোনাৰ স্বভাৱ শিশুৰ প্ৰতি কোমল হ'ব আৰু আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। বছৰৰ শেষলৈকে পৰিয়ালটোত কিছু নতুন সুখো আহিব পাৰে, যেনে কোনো সদস্যই চাকৰি পোৱা, সম্পৰ্ক এটা স্থায়ী হোৱা বা ঘৰলৈ সৰু আলহী অহাৰ এনেধৰণৰ সুখ। আপোনালোকৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আকাশী নীলা। এই বছৰ এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়াইছোঁ। এই বছৰ আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সেয়া হ'ল কাৰো লগত কাজিয়াত লিপ্ত নোহোৱা, অন্যথা এই কাজিয়া আদালতত উপনীত হ'ব, যিটো আপোনাৰ পৰিয়ালৰ বাবে ভাল নহয়। গতিকে এই কথাটো মনত ৰাখি কাৰো লগত অপ্ৰয়োজনীয় জটিলতাত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব। এতিয়া হওক কন্যা ৰাশি ব্যক্তিসকলৰ তথ্যৰ বিষয়ে। বছৰ আৰম্ভণি অতি শুভ হ'ব। যদি আপুনি অবিবাহিত হয় তেন্তে বহু বিবাহৰ প্ৰস্তাৱ আহিব আৰু বছৰৰ মাজভাগত আপোনাৰ বিয়াৰ সম্ভাৱনা আছে। গতিকে এই বছৰটো আপোনাৰ বাবে এক স্মৰণীয় হৈ থাকিব, কাৰণ এইবাৰ আপোনাৰ বিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ঘৰত কোনো এটা বিষয়ক লৈ সুখ থাকিব, কিন্তু কোনো এটা বিষয়ক লৈ ভাই বা ভনীয়েকৰ লগতো মতানৈক্য হ'ব পাৰে। যদিও সোনকালে ইয়াৰ সমাধান হ'ব, তথাপি আপোনাৰ মনত কিবা এটা থাকিব। যদি আপুনি কাম কৰি আছে তেন্তে এই বছৰ আপোনাৰ চাকৰিৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু আপোনাৰ মনটো নতুন কিবা এটা আৰম্ভ কৰাৰ ওপৰত চকু থাকিব। যদি আপোনাৰ দেউতাক এজন ব্যৱসায়ী তেন্তে আপুনিও তেওঁক সহায় কৰিব পাৰে বা তেওঁৰ সহায়ত নতুন ব্যৱসায় স্থাপন কৰিব পাৰে। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে ৰঙা। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়াইছোঁ। এই বছৰ আপুনি মনত ৰাখি থকা মূল কথাটো এনেধৰণৰ: আপুনি আপোনাৰ কথা বতৰা নিয়ন্ত্ৰণ কৰাৰ কথা। আৰু এনে বহু অনুষ্ঠান হ'ব যেতিয়া আপুনি আপোনাৰ খং হেৰুৱাব পাৰে আৰু কাৰোবাক এনেকুৱা কিবা এটা ক'ব পাৰে যিটো তেওঁলোকক আজীৱন চেপি ধৰিব আৰু তেওঁলোকে আপোনাক কেতিয়াও ক্ষমা নকৰিব পাৰে। গতিকে সম্পৰ্কবোৰ বুজিব আৰু কিবা ভুল কৰাৰ আগতে দুবাৰ ভাবিব। এতিয়া আহোঁ তুলা ৰাশি ব্যক্তিসকলৰ তথ্যৰ বিষয়ে। এই বছৰ আপোনাৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা ফলাফল পাব। কিছুমান বিষয়ত আপুনি সুখ পাব আৰু কিছুমান বিষয়ত আপুনি বাধাৰ সন্মুখীন হ'ব। ব্যৱসায়ী হ'লে অগ্ৰগতি আৰু নতুন চুক্তি হ'ব। ইয়াৰ বাবে বছৰৰ মাজভাগত প্ৰতিদ্বন্দ্বীসকলৰ পৰাও কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু আনকি তেওঁলোকে আপোনাৰ কিছু ক্ষতিও কৰিব পাৰে। যদি আপুনি কাম কৰি আছে বা চাকৰি বিচাৰি আছে তেন্তে নতুন চাকৰি পাব, কিন্তু ইমান ভাল নাপাব, যাৰ বাবে মনটো হতাশ হৈ থাকিব। তাৰ পিছত আপুনি কিছু নতুন কাম বিচাৰিব আৰু সোনকালে নাপাব। প্ৰেমৰ সম্পৰ্কত থাকিলে সম্পৰ্কত টেঙাটা থাকিব আৰু দুয়োৰে মাজত ভুল বুজাবুজি হ'ব। ইয়াৰ বাবে আপোনালোকৰ সম্পৰ্ক ভাঙি যাব পাৰে, কিন্তু ধৈৰ্য আৰু সংযম থাকিলে বহু সমস্যা নোহোৱা হ'ব। পৰিয়ালৰ সকলোৰে লগত আপোনাৰ ভাল স্বভাৱ থাকিব আৰু সম্পৰ্কবোৰ স্বাভাৱিক হৈ থাকিব।
আপোনাৰ এই বছৰ শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে বগা। এতিয়া আপোনালোকক এক বিশেষ সাৱধান বাণী আগবঢ়াইছোঁ। আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ এই সময়ছোৱাত আপোনাৰ শৰীৰত অলপ গধুৰতা আৰু দুৰ্ঘটনাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে এই 2 মাহ অলপ সাৱধান হৈ থাকিব আৰু নিজৰ যত্ন লওক। লগতে স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এই মাহবোৰত আপোনাৰ স্বাস্থ্যৰ অৱনতিও হ'ব পাৰে। এতিয়া বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আপোনালোকৰ পৰিয়ালটোৰ মাজত ভালদৰে মিলি যাব, যদিও পিছলৈ কোনোবা এটা বিষয়ক লৈ ঘৰত সংঘাতৰ সৃষ্টি হ'ব। সম্পত্তিৰ সম্বন্ধীয় কিছু সমস্যাৰ বাবে বিবাদ হ'ব আৰু পিছলৈ এই সমস্যা তীব্ৰতৰ হ'ব পাৰে। আৰু আনকি বিষয়টো আদালতত উপনীত হ'ব পাৰে। ঘৰৰ পৰিৱেশ বিঘ্নিত হ'ব পাৰে আৰু সকলোৰে মেজাজ বিচলিত হ'ব পাৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই বছৰ কামৰ চাপ অলপ বেছি পাব আৰু কামৰ বাবে দেশৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। চাকৰিত সংকট আহিব পাৰে, কিন্তু ইয়াৰো অতি সোনকালে শেষ হ'ব। ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা আপুনি সোনকালে সকাহ লাভ কৰিব নোৱাৰিবও পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বিবাহিত জীৱনতো কিছু বাধা আহিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে ঘৰত সম্পৰ্কটোৰ বিষয়ে আলোচনা হ'ব পাৰে আৰু সকলোৱে ইয়াক লৈ সুখী হ'ব। আপোনালোকৰ ঘৰত ধৰ্মীয় ৰীতি নীতি সম্পন্ন কৰা হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব। আপোনাৰ এই বছৰ শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে হালধীয়া ৰং। এতিয়া আপোনালোকক এক বিশেষ সাৱধান বাণী আগবঢ়োৱা হৈছে। আপোনালোকৰ ঘৰৰ যিকোনো বয়োজ্যেষ্ঠ বা অভিভাৱকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। যদি ইতিমধ্যে তেওঁলোকৰ কোনো গুৰুতৰ ৰোগ আছে, তেন্তে মাজে মাজে চিকিৎসকৰ ওচৰলৈ নি তেওঁলোকৰ পৰীক্ষা কৰি থাকিব। ঘৰতে বনোৱা পুষ্টিকৰ খাদ্যহে তেওঁলোকক ভালদৰে খুৱাব চেষ্টা কৰিব। এতিয়া ধনুৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত ধনুৰাশি ব্যক্তিসকলৰ এই বৰ্ষত বছৰ আৰম্ভণিতে আপুনি সুখী হ'ব আৰু সকলো ঠিকেই হ'ব, কিন্তু মাৰ্চ মাহৰ ভিতৰত চাকৰিৰ সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিব। এনে বহু অনুষ্ঠান আছে য'ত আপুনি নতুন চাকৰি বিচাৰিব, কিন্তু ইমান সহজ নহ'ব আপোনাৰ বাবে। অৱশ্যে বছৰৰ শেষত এটা ভাল চাকৰি পাব। পৰিয়ালটোৰ আৰ্থিক অৱস্থা বেয়া হ'ব আৰু সকলোৱে ইয়াক লৈ চিন্তিত হৈ পৰিব। বহু কথাত আপুনি আনৰ সহায় ল'ব লাগিব, নহ'লে আপোনাৰ ঋণ বৃদ্ধি পাব। খেতি বাতিৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ এই বৰ্ষত কৃষি খণ্ডত লোকচান হ'ব পাৰে। এইবাৰ আপুনি বাজেট সংকুচিত কৰি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বছৰৰ শেষত কিছু সকাহ পাব আৰু পৰিস্থিতি উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলে এইবাৰ নতুন কিবা এটা অনুভৱ কৰাৰ সুযোগ পাব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। আপুনি হয়তো কিছুমান ঘৰুৱা কামৰ বাবে ওলাই যাব লাগিব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকক এক বিশেষ সাৱধান বাণী আগবঢ়াইছোঁ। আপোনাৰ চাকৰিটোৰ সন্দৰ্ভত খৰখেদা নকৰিব আৰু ভালদৰে চিন্তা কৰাৰ পিছতহে যিকোনো সিদ্ধান্ত ল'ব। নতুন চাকৰি নোপোৱালৈকে পুৰণি চাকৰিৰ পৰা পদত্যাগ নকৰিব, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে ইয়াৰ সম্পূৰ্ণ যত্ন লওক। আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখিবলৈ ধ্যান কৰিবলৈ চেষ্টা কৰক। এতিয়া মকৰ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত বছৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু যি মন যায় সেয়াই হ'ব। যদি শ্বেয়াৰ মাৰ্কেট, লেণ্ড প্ৰপাৰ্টিৰ দৰে ক'ৰবাত টকা বিনিয়োগ কৰা হয়, তেন্তে আপুনি অভাৱনীয় লাভ পাব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু কোনো বাহিৰৰ মানুহৰ লগত ব্যক্তিগত স্বাৰ্থৰ তথ্য ভাগ বতৰা নকৰিব। যদি আপুনি এজন ব্যৱসায়ী হয়, তেন্তে আৰম্ভণিতে কিছু লোকচানৰ সম্ভাৱনা আছে, যদিও লাহে লাহে ই
লাভলৈ পৰিণত হ'ব। নতুন গ্ৰাহকে আপোনাৰ লগত যোগদান কৰিব, যিটো আপোনাৰ কামৰ শলাগ হ'ব। বজাৰত নতুন বন্ধুত্ব গঢ়ি তুলিব আৰু আপোনাৰ ভাৱমূৰ্তিও ইতিবাচক হ'ব। যদি আপুনি কাম কৰে তেন্তে এই বছৰ আপুনি আপোনাৰ কামত সন্তুষ্ট যেন লাগিব আৰু আপোনাৰ মনোযোগ নিজৰ উন্নতিৰ ওপৰত থাকিব। ঘৰৰ সকলোৱে আপোনাক লৈ সুখী যেন লাগিব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব। যদি বিয়া হোৱা কিছুদিন হৈছে তেতিয়াহ'লে আলহীৰ সুখ আপুনি পাব পাৰে। বছৰৰ মাজভাগত ঘৰৰ পৰিৱেশ ধৰ্মীয় হ'ব আৰু কিছু শুভ কামৰ পৰিকল্পনা হ'ব পাৰে। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি গোলাপী ৰং ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়োৱা হৈছে। বাহিৰৰ কোনোবাই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে কোনো অচিনাকি ব্যক্তিৰ লগত আপুনি আপোনাৰ ঘৰুৱা কথা বা আপোনাৰ ব্যক্তিগত কথা ভাগ বতৰা কৰাটো পৰিহাৰ কৰক, কাৰণ সেই ফালৰ পৰা আপুনি ক্ষতিৰ সন্মুখীন হ'ব। ইয়াৰ লগতে ধন সম্পৰ্কীয় বিষয়ত অতি অভিলাষী নহ'ব আৰু আপুনি দাতব্য কাম কৰি থাকিব, যিটো আপোনাৰ বাবে শুভ হ'ব। এতিয়া কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে সম্পূৰ্ণ তথ্য। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হ'ব যদিও কিছু ভাল খবৰো পাব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ কথা উত্থাপন হ'ব পাৰে। আত্মীয়ৰ সহযোগিতা আৰু তেওঁলোকৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰা হ'ব। যদি আপুনি আপোনাৰ টকাখিনি ক'ৰবাত বিনিয়োগ কৰা হয় তেন্তে তাৰ পৰা লোকচান সম্ভৱ। আপোনাৰ ভাই বা ভনীয়েকৰ লগত সম্পৰ্ক অধিক মজবুত হৈ পৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু যদি তেওঁলোকৰ কোনো ৰোগ আছে তেন্তে এই বছৰ চিকিৎসা কৰাওক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ঘৰত কিছুমান কথা সন্দৰ্ভত সমস্যা হ'ব আৰু আপুনি বিভ্ৰান্তিৰ অৱস্থাত পৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ছিনিয়ৰৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু ক'ৰবাৰ পৰা ভাল চাকৰি অফাৰ পাব পাৰে। যদি আপুনি কম্পিউটাৰ বা মিডিয়াৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে তেন্তে এই বছৰটো আপোনাৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ কেৰিয়াৰে নতুন উৰণ ল'বলৈ আৰম্ভ কৰিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব। ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপুনি কাৰোবাৰ দ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে আক্ৰমণ পাব পাৰে, যিয়ে আপোনাৰ পৰিয়ালতো বিশেষভাৱে প্ৰভাৱ পেলাব। গতিকে সাৱধান হওক। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে নীলা ৰং ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়োৱা হৈছে। শাৰীৰিক বা মানসিকভাৱে কিছু ক্ষতি হ'ব পাৰে। গতিকে এই বিষয়টোত সঠিক যত্ন লওক আৰু ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সাৱধান হওক। মানসিক হতাশাৰ ৰূপ ল'ব পৰা কিবা এটাৰ বাবে চিন্তা হ'ব। আপোনাৰ ওচৰৰ কোনোবা এজনৰ লগত এই বিষয়টো শ্বেয়াৰ কৰিলে ভাল হ'ব। তাৰ পৰাই আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব। এতিয়া মীন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যি তথ্য। বিয়া হোৱাৰ যদিহে আপোনাৰ 2 বছৰতকৈ বেছি হৈছে তেন্তে আপোনালোকৰ সম্পৰ্কত কিছু তিক্ততা আহিব আৰু শহুৰেকৰ পৰা সমস্যাৰ সন্মুখীন হ'ব লাগিব। আত্মীয়ৰ মাজত বিভিন্ন ধৰণৰ কথা হ'ব পাৰে, যিয়ে আপোনাক অসুবিধা দিব। বাহিৰত ঘৰৰ কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে ক্ষতিৰ সন্মুখীন হ'ব লাগিব। শিশুৰ শিক্ষাৰ প্ৰতি চিন্তা থাকিব আৰু তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি আপুনি সচেতন হ'ব। আপোনাৰ সন্তানেও পঢ়া শুনাত বিশেষ গুৰুত্ব দিব আৰু বেছিভাগ সময় নষ্ট কৰিব। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক, ই অতি উপযোগী হ'ব। কাম কৰি থকা ব্যক্তিসকলে স্বাভাৱিক হৈ পৰিব আৰু
আপুনিও নতুন চাকৰি বিচাৰিব, নতুন নতুন কথা শিকিবলৈ গুৰুত্ব দিয়া হ'ব আৰু ইয়াত আপোনাৰ এজন বন্ধুৰ পৰা সমৰ্থন পাব। ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে, যিটো ভৱিষ্যতে লাভজনক হ'ব। আপোনাৰ এই বৰ্ষত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই বৰ্ষত সেউজীয়া ৰং ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকক এক বিশেষ সাৱধানবাণী আগবঢ়াইছোঁ। আপুনি আপোনাৰ ঘৰৰ কামবোৰ ঘৰতে থৈ দিব। এইবোৰো কথা যিকোনো বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ কৰিলে আপুনি ক্ষতিৰ সন্মুখীন হ'ব আৰু সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। বছৰ মাজভাগত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আৰু সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থাকক। এই আছিল এই 2025 বৰ্ষত এই 12 ৰাশিয়ে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই এটা ভিডিঅ'তে দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনাৰ মনত এতিয়াও যদি সম্বন্ধীয় কিবা প্ৰশ্ন আছে বা প্ৰশ্ন উদয় হয়, তেন্তে আপুনি আপোনাৰ সেই প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে আপোনালোকক দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।